শ্যামকানু মহন্ত তেওঁ অসম গণ পৰিষদৰ সদস্য আছিল নহয় জানো হিমন্ত বিশ্ব শৰ্মাই তেওঁক অসম গণ পৰিষদৰ পৰা উঠিবলৈ দিছিল নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিলে নহব নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ অসমৰ মুখ্যমন্ত্ৰী পত্নীয়ে অংশগ্ৰহণ কৰিছিল নেকি নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ অসমৰ মুখ্যমন্ত্ৰী পত্নীয়ে হসাকে ফেশন শ্ব' পতাৰ উদ্যোগ লৈছিল নেকি আৰু তাত পইচাও খৰচ কৰিছিল নেকি ৰেণিকী ফুয়া শৰ্মা ডাঙৰীয়া নিয়ে আমাৰ মৰমৰ জুবিন গাৰ্গ মৃত্যু হোৱাৰ পাছতো ছিংগাপুৰত ফেশন শ্ব' পাতি আছিল নেকি আমি আগতেও কৈছিলোঁ যে শ্যামকানু মহন্তৰ ঘৰত বুলডেজাৰ চলাব লাগে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সাহস হোৱা নাই এতিয়ালৈকে শ্যামকানু মহন্তৰ ঘৰত বুলডেজাৰ চলাবলৈ সিদ্ধাৰ্থ শৰ্মা তাক গুলিয়াব লাগে এতিয়া অসম পুলিচৰ যে ৰাতি ৰাতি যে এনকাউণ্টাৰ কৰে অসম পুলিচৰ এতিয়া গুলিবিলাক ক'ত গ'ল আমিতো কোনো কাৰণতে মমবাতিলৈ সমদল নকৰোঁ মানে এতিয়া বাকী সকলোৱে কোৱাৰ দৰে কি মানে পূজাৰ ছুটি দিয়া হৈছে নেকি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যে পূজাৰ পিছত এৰেষ্ট কৰিম 6 তাৰিখলৈকে সময় দিছোঁ এইবিলাক কি কথা আৰু যদি প্ৰতিবাদ হ'ব নালাগে এই 2-3 দিনৰ ভিতৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আপোনালোকে হেৰি কৰি দিয়ক এনকাউণ্টাৰ কৰি দিয়ক আমাক ক'বলগীয়া কোনে CID নহয় হ'ব লাগে CBI তদন্ত ছিংগাপুৰ কাণ্ডৰ সময়ত উপস্থিত থকা আটাইকেইজনক অতি শীঘ্ৰে কৰিব লাগে গ্ৰেপ্তাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ অৰ্থনৈতিক লেনদেনৰ তদন্ত কৰিব লাগে EDয়ে জুবিনৰ ন্যায় বিচাৰি গ্ৰেপ্তাৰ হোৱাসকলক মুকলি কৰি দিয়া দাবীৰে ৰাইজৰ দলে স্মাৰক পত্ৰ প্ৰদান কৰিলে ৰাজ্যপালক সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ বীৰ লাচিত সেনাৰ আৰু এটা কথা আপোনালোকে চাওকচোন সিদ্ধাৰ্থ শৰ্মাক দিল্লীৰ পৰা এৰি দিলে আজি কিয় সিদ্ধাৰ্থ শৰ্মাক অনুনয় বিনিময় কৰি থাকিবলগীয়া হৈছে মুখ্যমন্ত্ৰীয়ে যে EDৰ তদন্ত কৰিব লাগিব আৰু এই গোটেই টকা পইচাবিলাক ক'ৰ পৰা পাইছে শ্যামকানু মহন্তই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিয়া নাই নেকি এতিয়া যে বৰ মানে ভদ্ৰ লোকজন দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা তেওঁ উত্থান হোৱা নাই জানো শ্যামকানু মহন্তৰ অভিযুক্তসকলক নাটক কৰি থাকিবলৈ সুযোগ দিব নালাগে অভিযুক্তই যাতে মই অসমলৈ গৈ আছোঁ বুলি ভীমৰ বচন আওৰাব নোৱাৰে তাত জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহক এতিয়ালৈকে ধৰা নহয় তেওঁলোকক মুখ্যমন্ত্ৰীয়ে অনুৰোধ কৰি থাকে আমি 6 অক্টোবৰলৈকে সময় দিছোঁ 6 অক্টোবৰলৈ সময় দিছোঁ আপোনালোক এনেকৈ কয় এনে হ'লে তই ছয় কয় চব মানুহ একদম বয়সীয়া মানুহকো মুখ্যমন্ত্ৰীয়ে তই বুলি কৈ থাকে একদম অভিযুক্তজনক একদম আপুনি কৈ তেল মাৰি আছে জুবিন গাৰ্গৰ বহুত সা সম্পত্তি লুটিলে এটা তাৰ ফ্লেটটো চিজ হ'ব লাগে জুবিন দা দুখীয়া মানুহ ভাল পাইছিলে কোনোবা দুখীয়া মানুহ এজনক ফ্লেটটো দি দিব লাগে চিজ কৰি এজন মেনেজাৰে 3-4খনকৈ ইনোভা ক'ৰ পৰা কিনিব পাৰিলে আমি কৈ থৈছোঁ যোনদিনা আমি পামতো আমি পিটিম তাক 2 দিন পিছত পাওঁ 3 দিন পিছত পাওঁ 2 বছৰ পিছত পাওঁ 3 বছৰ পিছত পাওঁ মাৰাটোতো সি আমাৰ হাতত পিটন খাব এতিয়া চৰকাৰত এটাই আছে আমি মৰিয়াই মৰাতকৈ আপোনালোকে বন্দুকেৰে গুলিয়াই মাৰি দিওঁ জুবিন গাৰ্গৰ নিচিনা এটা সত্তাক সিহঁতে শেষ কৰিলে তাৰপিছত সিহঁতৰ জীয়াই থকাৰ অধিকাৰ অসমৰ জনগণে সিহঁতক নাই দিয়াতো পিছফালে জয় জুবিন দা শ্লোগানৰ বেনাৰ সন্মুখত অখিল গগৈ সহ দলীয় নেতা কৰ্মীৰ অৱস্থান ধৰ্মঘট দাবী এটাই ৰহস্য ভেদ হ'ব লাগে জুবিনৰ মৃত্যুৰ শিৱসাগৰত একেই দাবী বীৰ লাচিত সেনাৰো ন্যায়ৰ যিটো বিচাৰ এই বিচাৰৰ ঘটনাটো এখন চিৰিয়েলৰ নিচিনা হৈ গৈছে এদিন মুখ্যমন্ত্ৰীয়ে কিবা এটা কয় কোনোবা এদিন আকৌ অভিযুক্তই আপোনাৰ ফেচবুকত লাইভ দিয়ে কোনোবা দিন আকৌ অভিযুক্তই ফেচবুকত মই আহি আছোঁ বুলি ভীমৰ বচন আওৰায় আকৌ তেওঁ এজন সতীৰ্থই কৈছে যে তেওঁ গাটো মৃত্যুৰ পাছত নীলা হৈ গৈছিলে বিষ খোৱালে তেনেকুৱা মানুহ নীলা হয় তো তেতিয়াহ'লে তেওঁক বিষ খোৱা হৈছিলে নেকি তেওঁ যিখন হোটেলত আছিলে তাত গৈ তদন্ত কৰিব লাগিব সেই তদন্ত অসম পুলিচে নহয় CBI কৰিব পাৰিব ফেচবুকত সিহঁতি পোষ্ট দি আছে সিহঁতৰ লোকেশ্যনটো ট্ৰেচ কৰিব পৰা নাই আমাৰ এগেইনষ্টত কেছ হ'লে গোটেই অসম পুলিচে আমি ক'ত আছোঁ আমাৰ লোকেশ্যন চাওঁতে আমাক 5 মিনিটত ধৰে আমি মোবাইলকেইটা মংগল গ্ৰহৰ পৰা লৈছোঁ সিহঁতে পৃথিৱীৰ পৰা লৈছে নেকি কথা বতৰাবোৰ এনেকুৱা নে সিহঁতৰ কেইটা মংগল গ্ৰহ আমাৰ কেইটা পৃথিৱী সিহঁতৰ মোবাইলকেইটা ট্ৰেচ নহয় প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ 12টা দিন হ'ল ভোকে অনাহাৰে অজস্ৰ গুণমুগ্ধ পিছে অসমৰ ৰাইজে কেতিয়া পাব ন্যায় পৰিয়ালে কৰিব লাগিব কিমান অপেক্ষা এই প্ৰশ্নৰি চৰকাৰক সমালোচনা দল সংগঠনৰ ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম